জনজাতিকৰণক লৈ পুনৰ নামনি অসমৰ পাছত উজনি অসম কপাবলৈ সাজু আক্ৰাছু 21 নৱেম্বৰত চিলাপথাৰত গণগৰ্জন কাৰ্যসূচী ধেমাজিৰ পৰা হকিয়নি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জনজাতিকৰণ আৰু কমতাপুৰ দাবীৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই 1996 চনৰ জনজাতিকৰণ ভিত্তিত কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব চৰকাৰে কোচ ৰাজবংশীসকলক বিভাজন কৰাৰ নীতি পৰিহাৰ কৰক জনজাতিকৰণ পৃথক কমতাপুৰ KLO হৈতে শান্তি চুক্তি স্বাক্ষৰিত নোহোৱালৈকে ধাৰাবাহিকভাৱে আন্দোলনৰ হুংকাৰ দিছে আক্ৰাছুৱে অহা 21 নৱেম্বৰত ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ যৌথ উদ্যোগত চিলাপথাৰত 30,000 লোকেৰে হ'ব গণগৰ্জন আৰু প্ৰতিবাদী ৰেলী উজনি অসম কপাই তুলিব আক্ৰাছুৱে আজি ধেমাজিত এইদৰে ভাবুকি প্ৰদান কৰে সংগঠনটোৱে ৰাজ্য চৰকাৰৰ কোনো অৰুণোদয় লাখপতি আঁচনিয়ে কোনো কোচ ৰাজবংশী মহিলাক বিচলিত কৰিব নোৱাৰিব বুলি ৰাজ্যৰ বিজেপি চৰকাৰক হকিয়নি কোচ ৰাজবংশী মহিলা পৰিষদৰ অহা 21 নৱেম্বৰ তাৰিখে আমি ডিব্ৰুগড় আৰু ধেমাজি জিলা আক্ৰাছুৰ যৌথ উদ্যোগত আমি যি গণসমাৱেশ আয়োজন কৰিছোঁ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ দাবীত এয়া মাত্ৰ আমি এটা চৰকাৰক হকিয়নি দিছোঁ যে উজনি অসমৰ বা নামনি অসমৰ বা মধ্য অসমৰ কোচ ৰাজবংশীসকলত যাতে বিভেদ সৃষ্টি নকৰি এটা পদ্ধতিৰে যাতে জনজাতিকৰণৰ মৰ্যাদা আমাক দিয়ে 1996 চনৰ ভিত্তিত যি জনজাতিকৰণ দিছিলে সেই ভিত্তিতে আমাক জনজাতিকৰণ লাগে অন্যথা কিন্তু চৰকাৰৰ নিষ্ঠা নাই চৰকাৰে যদি ভাবে মাত্ৰ আন্দোলন কৰিছোঁ আৰু নেতৃত্বক ধনৰ টোপোলাৰে কিনি লৈ পেলাই যদি আন্দোলনমুখী মূৰ কৰিম বুলি ভাবিছে চৰকাৰে কিন্তু এইবাৰ মূৰ্খৰ চৰকাৰ মানে বাক কৰাটো বুজাব আমি ধনৰ টোপোলালৈ নাযাওঁ মাত্ৰ আমাক জনজাতিকৰণ লাগে কমতাপুৰ ৰাজ্য লাগে আৰু KLOৰ লগত যদি আলোচনা চুক্তি অতি শীঘ্ৰে যদি নকৰে চৰকাৰে যদি স্পষ্টীকৰণ নিদিয়ে কেতিয়া জনজাতিকৰণ হ'ব কেতিয়া কমতাপুৰ ৰাজ্য হ'ব আৰু KLOৰ লগত আলোচনা কেতিয়া হ'ব আমি কিন্তু ক্ষান্ত নাথাকোঁ অসম অশান্ত হ'বই এইবাৰ মাত্ৰ এটাই সময় আমি চাইছোঁ অহা 25 তাৰিখে তেখেতলোকৰ প্ৰতিবেদন কি থাকিব কাৰণ মুখ্যমন্ত্ৰী মহোদয় যি মন্ত্ৰী গোটৰ কথা কৈছে পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত সেই মন্ত্ৰী গোটৰ তেখেত এজন মেইন মানুহ আছিল আজি তেখেত মুখ্যমন্ত্ৰী তেখেতে কংগ্ৰেছে আমুক কৰিলে AGP আমুক কৰিলে BJP আমুক কৰিলে বুলি কৈ এইবোৰ আভুৱা হৈ লাভ নাই আমি বুজি পাইছোঁ আমি ললিপপ নাখাওঁ আমাক জনজাতি লাগিবই জনজাতি নহ'লে জনজাতিৰ অবিহনে কিন্তু চৰকাৰৰ নিষ্ঠা নাই আজি যদি আপোনালোকে লক্ষ্য কৰে উজনি অসমত এনেকুৱা এটা সৃষ্টি কৰিব গৈছে যেন উজনি অসমত কোচ ৰাজবংশীসকলৰ কোনো ভেটি নাই মাত্ৰ নামনি অসমত আছে উজনি অসমত আমুক জনগোষ্ঠী আছে গতিকে তেখেতলোকৰ মাজত টিকেট বিতৰণ কৰা আজি এটা এখন এনেকুৱা এটা স্পষ্ট কথা হৈ গৈছে আমাৰ পঞ্চায়ত লেভেলৰ মানুহ এজনক আমাৰ মাজত নিদিয়ে আজি তাই কোচ ৰাজবংশী মানুহ এজনে আনকি জিলা পৰিষদৰ খেলিবলৈ সুবিধা নাপায় কোনো এটা দলৰ পৰা ই অতি দুৰ্ভাগ্যজনক আমি লজ্জিত হৈছোঁ উজনি অসমৰ পৰা অতি কমেও এইবাৰ প্ৰত্যেকটো ৰাজনৈতিক দলক আমি দাবী জনাইছোঁ অতি কমেও 5টা আমাৰ সমষ্টি ধেমাজিত হওক লখিমপুৰ হওক ডিব্ৰুগড় শিৱসাগৰ সকলো সমষ্টিতে আমাৰ 5টা কিন্তু আমাক উজনি অসমৰ পৰা কিন্তু MLAৰ কাৰণে টিকেট আমাৰ মানুহক দিব লাগিব অন্যথা কিন্তু আমি বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ম অহা 21 নৱেম্বৰত আমাৰ যিটো কাৰ্যসূচী আছে এই কাৰ্যসূচীত আমাৰ ইতিমধ্যে আমি যিখিনি আমি ৰাইজৰ লগত গোট খাইছোঁ 30,000টো আছেই কিন্তু আমি এতিয়া ভবাতকৈও বেছি হৈছেগৈ 50,000ৰো অধিক হ'ব আৰু সেইদিনাখন আমি চিলাপথাৰ আকাশ বতাহ কোচ ৰাজবংশীসকলে কপাই তুলিব আৰু এয়া চৰকাৰে দেখিব আজি আমাৰ কোচ ৰাজবংশী যিখিনি আমি জ্বালা যন্ত্ৰণাত আজি ভুগি আছোঁ যিখন চৰকাৰে আজি আমাক BJP চৰকাৰে আমি ভাবিছিলোঁ যে BJP চৰকাৰে আমাক বহুতখিনি হেৰি কৰিব আমাৰ জাতিটোৰ কথা ভাবিব কিন্তু আজিলৈকে BJP চৰকাৰে বুজি পোৱা নাই আমি কোচ ৰাজবংশী মানুহে কিমানখিনি যে আমি আজি পিছ পৰি থাকিবলগীয়া হৈছে আৰু সেইটোৰ কাৰণে ভাবিছে নেকি আমাক সদায় দিনে নলিপপ খুৱাব বুলি আমি সেই কথাটো মানি লোৱা নাই আৰু আমাক এই অৰুণোদয়ৰ কথা যে সদায় আমাক ফুচলাই আছে আজি লাখপতি বাইদেউ কৰিম বুলি কৈছে আমাক লাখপতি নালাগে আৰু অৰুণোদয় আমাক 1250 টকা আমাক কেতিয়াও একো ঘৰ নচলে 5 কেজি চাউলে আমি একো ঘৰ জোৰাব নোৱাৰোঁ যিহেতু আমি কাম কৰিবই লাগিব ল'ৰা ছোৱালীক আমি পঢ়াবই লাগিব সেইকাৰণে এবাৰ ভালকৈ কৈ দিছোঁ BJP চৰকাৰক যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে এইবাৰ আপোনাকো উপহাবলৈ আমি ৰেডি হৈ আছোঁ